राष्ट्रीय पर्यायर कायदा कमिटी जनाब क'क्राझार कालचारेल डेभेलपमेन्ट अफिस आयजा कमिटी এখন খোলা মাননীয় সম্বৰ্ধনা জনাব এই মাসে কলিতা এসএস ট্ৰেডিশ্যন এই কথা কিছুমান ময়ো শিকি যাম তেতিয়া তেনেকুৱা কিছুমান চৰিত্ৰ লৈ ল'লোঁ তাৰ চৰিত্ৰটো আমি কেনেকৈ সজাম যদি সেই সাধুটোৰ ওপৰত আমি এখন নাটক কৰোঁ যেতিয়া আমি কওঁ যে তেখেতৰ পাৰ্চনেলিটিটো বৰ ভাল মানে একদম খুব সুন্দৰ পাৰ্চনেলিটি এনেকৈ কোৱা হয় ন অসমীয়া সকলোৱে ভালকৈ বুজি পায়নে সকলোৱে অসমীয়া হিন্দী মিক্স কৰি যদি কৰিব পাৰে তেনেকৈ অঁ ঠিক আছে তেনেকৈ কল্পনাৰ যি হ'ব পাৰে সেইটো আমি ষ্ট্ৰীট ৱেৰ কৰিব পাৰোঁ সেইটো এতিয়া যিটো সৰ্বসাধাৰণ আমি অফিচ ৱেৰ কৰিব পাৰোঁ বা আমি যিকোনো ধৰণৰ কল্পনাৰ আমি পৰি এজনী যেনেধৰণে আমি মন যায় তেনেদৰে সজাব পাৰোঁ যিকোনো ধৰণৰ সেইটো মানে সেইটো নিজৰ কল্পনাৰে দিব পাৰোঁ গতিকে তেনেকুৱা বস্তুবোৰ আমি এক্সপেৰিমেণ্ট কৰোঁ কিছুমান আৰু সেইটো থলুৱা সাজপাৰেৰে কেনেকৈ কৰিম সদায়তো এতিয়া পৰি বুলি ক'লে আমি বগা চিফন বা নেট বা তেনেকুৱা ধৰণৰ বস্তুবোৰে আমি সাধাৰণতে ভাবোঁ কিন্তু আমাৰ থলুৱা বস্তুৰো আমি পৰি এগৰাকী কেনেকৈ সজাব পাৰিম এঞ্জেল বুলি ক'লে আমি কেনেকৈ সজাব পাৰিম সেইবোৰ বস্তু আমি কল্পনাৰে আমি নিজে কৰোঁ আৰু তেতিয়া মই ভাবোঁ এখন এতিয়া যিহেতু মানে ইয়াত নাটকৰ বা থিয়েটাৰৰ বহুত চৰ্চা আছে গতিকে সেই বস্তুবোৰ আপোনালোকে যেতিয়া পিছত কষ্টিউম কৰিব তেতিয়া সেইবোৰ বস্তু কামত মই ভাবোঁ আহিব পাৰে ইয়াত যিখিনি চৰ্চা হ'ব বা আমি যিখিনি প্ৰেক্টিচ কৰিম সেইখিনি হয়তো কামত আহিব পাৰে গতিকে তেনেকুৱা ধৰণে আমি কৰি যাম আৰু সকলোৰে নিজৰ আইডিয়াটো আছে নিজৰ সকলোৰে কল্পনা শক্তি আছে আপোনালোকৰ নিজৰ প্ৰতিভা আছে গতিকে সেইবোৰৰ পৰা ময়ো বহুত কথা শিকি যাব পাৰিম গতিকে যেতিয়া ভাৱৰ আদান প্ৰদান হয় যেতিয়া চৰ্চা হয় যেতিয়া প্ৰতিভাৰ আদান প্ৰদান হয় তেতিয়া বহুত কথা ইজনে সিজনৰ পৰা শিকিব পাৰে এতিয়া এইটো কথা নহয় যে মই আহিছোঁ মই শিকাই থৈহে যাম মই শিকাই থৈ নহয় মই বহুত শিকিবলৈ এতিয়াও জীৱনত বাকী আছে আপোনালোকৰ পৰা বহুত কথা ময়ো শিকি যাম আৰু সেইটোৱে আশা কৰিছোঁ আমি একদম কোনো আনুষ্ঠানিকতা নাথাকে আমি একেবাৰে মাটিয়ে বালিয়ে বহি আমি কথা পাতিম আইডিয়া শ্বেয়াৰ কৰিম আৰু আমি এনেকুৱা কিছুমান প্ৰেক্টিচ কৰিম ঠিক আছে ধন্যবাদ কিন্তু আজি মই গুৱাহাটীলৈ যাবলৈ আছিলে কালচাৰ ডিৰেক্টৰ অফিচত তথাপি কেঞ্চেল কৰি পেলাই কাইলৈ যাম বুলি ফোন কৰি দিলোঁ তাতে আমাৰ বাগৰুম্বাৰ কামটো শেষ হোৱা নাই আমাৰ বড়োলেণ্ড ষ্টাফ কলেজৰ ইনচাৰ্জ ছাৰ কলিতা ছাৰ আমাৰ ঠাইখিনি